নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। সো ফাইনেলি CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ আজি নতুন এটা পদ মুকলি হৈছে CISFৰ। সো এই পদবিলাকৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমান পৰা কিমানলৈ দিছে আৰু টোটেল কিমানটা পদ মুকলি কৰা হৈছে, কেনেকৈ এপ্লাই কৰিব, সকলোবোৰ তথ্য এই ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশ্যন সহকাৰে আপোনালোকক জনাব বিচাৰিছো। সো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব আৰু যদিহে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সো ভিডিঅ'টো ডিছক্ৰিপশ্যনত ফুল এডভাৰটাইজমেণ্টৰ ডিটেইলছ আৰু ফুল এপ্লাই কৰা লিংক দিয়া হৈছে। ডিছক্ৰিপশ্যনত যাই কিনে আপোনালোকে চেক আউট কৰিব আৰু এপ্লাই কৰিব পাৰিব। সো আপোনালোকে তললৈ স্ক্ৰল কৰিব, ইয়াত আপোনালোকে চাব পাৰিব CISF কনষ্টেবল ফায়াৰমেন ৰিক্ৰুইটমেণ্ট 2024 ডিটেইলছ। ইয়াত আপোনালোকে অনলাইন প্ৰচেছ কৰিব লাগিব। অনলাইন লাষ্ট ডেট হ'ল আপোনালোকৰ 30 ছেপ্টেম্বৰ আৰু আজিৰ পৰা অনলাইন আৰম্ভ হৈছে। 31 তাৰিখ পৰা আজিৰ পৰা অনলাইন এপ্লিকেশ্যন। পোষ্ট নেম কনষ্টেবল ফায়াৰমেন, চেলাৰী 21,700 পৰা ষ্টাৰ্ট 69,100 আৰু অফিচিয়েলি ৱেবছাইট হ'ল CISF.CISF.gov.in। অফিচিয়েলি নটিফিকেশ্যন ৰিলিজ ডেট 21 আগষ্টৰ পৰা অফিচিয়েল ৱেবছাইটত লিংক দিয়া হৈছিল আৰু এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 31 আগষ্ট আজিৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 30 ছেপ্টেম্বৰ। সো এপ্লিকেশ্যন ফিজ কেটেগৰী ইয়াত UR OBC IWR 100 টকা ফিজ এটা কাটিব লাগিব। SC ST এইবিলাকৰ ফিজ কাটিব নালাগে, পেমেণ্ট মোড অনলাইন দি হ'ব। CISF Constable Fireman Recommended 2024 age limit, maximum age 18 years আৰু maximum age 23 years. Age relaxation দিয়া আছে, আপোনালোকে যাই কিনে চেক আউট কৰিব পাৰিব। SC আৰু ST কাৰণে 5 years, OBC আৰু MOBC কাৰণে 3 years আৰু ESM ইয়াৰ কাৰণে 3 years. CISF Constable Fireman Education Qualification and Vacancy Details. Name, post name, Constable Fireman vacancy 1130 মানে 1130টা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন সিম্পল হাই সেকেন্ডাৰী পাস উইথ সায়েন্স সাবজেক্টস মানে আপোনালোকৰ সায়েন্স ষ্ট্ৰীম হ'ব লাগিব। আৰু ইয়াতে আপোনালোকৰ চাব পাৰিব CISF Fireman Recommended 2024 Selection Process. Step 1 Physical Evidence Text হ'ব আৰু PET মানে আপোনালোকৰ ফাৰ্ষ্টত আপোনালোকৰ ৰানিং হ'ব, তাৰ পিছত আপোনালোকৰ ফিজিকেল টেষ্ট মেডিকেল হ'ব, তাৰ পিছত ডকুমেন্টছ ভেৰিফিকেশ্যন আৰু তাৰ পিছত ৰিটাৰ্ণ এক্সামিনেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন। ইয়াত ফুল প্ৰচেছ চাব পাৰিব আপোনালোকে। সো physical evidence text PET, candidate have to clear 5 kilometer running event 24 minutes মানে আপোনালোকৰ 5 কিলোমিটাৰ 24 মিনিটত ক্লিয়াৰ কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ হাইট চাব পাৰিব 165 হাইট হ'ব লাগিব আৰু চেষ্টৰ 78 আৰু ফুলাই মেলি আপোনালোকৰ 83 মানে 5 সেন্টিমিটাৰ আপোনালোকৰ ফুলাব লাগিব। সো আপোনালোকৰ কেনেধৰণে এপ্লাই কৰিব লাগিব এইখিনি আপোনালোকৰ দিয়া আছে। আপোনালোকে ইয়াত ভিডিঅ' ডিসক্ৰিপশ্যনত যাই কিনে আপোনালোকে
অফিচিয়েল CISF অফিচিয়েলি ওয়েবসাইটত চেক কৰিব পাৰিব আৰু যদি আপোনালোকক ভিডিওটো ভাল লাগিছে তেন্তে হলে আপোনালোকে বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিওটো লাইক কৰিব যদি আপোনালোকক ভিডিওটো মানে CISF কেনে ধৰণে এপ্লাই কৰিব লাগিব ফুল ভিডিও লাগে তেনেহলে আপোনালোকে কমেন্ট বক্সত জনাব মই নেক্সট ভিডিও CISF কেনে ধৰণে এপ্লাই কৰিব লাগিব স্টেপ বাই স্টেপ মই শিকাই দিম আপোনালোকক বা ভিডিও যোগেদি আপোনালোকক সহায় এটা হ'ব সো ভিডিওটো এইখিনি আছিল জয় আই অসম সো ধন্যবাদ